Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আপোনালোকে ইতিমধ্যে গম পায় যে আমাৰ অসমত টিচাৰ ট্ৰান্সফাৰৰ অনলাইন এপ্লিকেশন বিলাক বৰ্তমান চলি আছিল আৰু এই অনলাইন এপ্লাই কৰা লাষ্ট ডেট আছিল আজি অৰ্থাৎ 20 মে 2025। কিন্তু যেহেতু বহুতো সাৰ্ভাইটেৱে নিজৰ সিঙ্গল ট্ৰান্সফাৰ এপ্লিকেশন মিউচুৱেল ট্ৰান্সফাৰ এপ্লিকেশন এইবোৰ সাবমিট কৰিব পৰা নাই। গতিকে সকলোৰে কাৰণে এই টেনশনটো দূৰ কৰি পেলাই আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এখন নোটিছ আজি আহিছে আৰু এই নোটিছখনৰ জৰিয়তে অহা 31 মে লৈকে এই অনলাইন এপ্লাই কৰা অৰ্থাৎ ট্ৰান্সফাৰ বিলাক সাবমিট কৰা ডেট এক্সটেন্ড কৰি দিয়া হৈছে। তো ইয়াত দেখিছে এই নোটিছখন ইন কন্টিনিউয়েশন অফ আৰ্লিয়াৰ নোটিফিকেশন ডেটেড 3/5/2025 and SOP dated 17/5/2025 regarding the submission of online application for the transfer of teachers under the Directorate of Elementary, Secondary and Samagra Shiksha Assam. It is hereby informed to all concerned that the timeline of submission of online application in the portal hrmsassam.in is hereby extended till the midnight of 31/05/2025. অর্থাৎ আৰু 10 দিন বঢ়াই দিয়া হৈছে আৰু 31 মে 31 মে লৈকে আপোনালোকে নিজৰ যিবিলাক ট্ৰান্সফাৰৰ এপ্লিকেশন হেবিলাক সাবমিট কৰিব পাৰিব। তাৰ পিছত আৰু ইয়াত লিখিছে anybody who is eligible and interested to apply for seeking single mutual transfer as per Assam Elementary and Secondary School Teachers Regulation of Posting and Transfer Act 2020 and the Assam Elementary and Secondary School Teachers Regulation of Posting and Transfer Rules 2022 as well as SOPs and notification issued time to time on transfer of teachers may apply for the transfer online through HRMS Assam till the midnight of 31/05/2025. অৰ্থাৎ যিসকলে এই যিখন এক্টৰ কথা ইয়াত কোৱা হৈছে আৰু যিবিলাক SOP এতিয়ালৈকে ৰিলিজ হৈছে আৰু যিবিলাক নটিফিকেশন এতিয়ালৈকে ৰিলিজ হৈছে সেই গোটেইবিলাক SOP গোটেইবিলাক নটিফিকেশন গোটেইবিলাক আইনৰ মতে যিসকলে ট্ৰান্সফাৰৰ কাৰণে এলিজিবল হয় তেওঁলোকে নিজৰ এপ্লিকেশন বিলাক 31/05 ভিতৰত অৰ্থাৎ অহা 31 মেৰ ভিতৰত সাবমিট কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশন শেয়াৰ কৰিলো। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি ল'ব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। থ্যাংক ইউ।